নমস্কাৰ এ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে লকডাউন বুধবাৰৰ পৰ্যালোচনা বৈঠকত হ'ব চূড়ান্ত সিদ্ধান্ত কোভিড সংক্ৰমণ নকৰামা 7খন জিলাত লকডাউনৰ সম্ভাৱনা প্ৰকট হৈছে তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা 10 দিনৰ বাবে হ'ব পাৰে সম্পূৰ্ণ লকডাউন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা পুনৰবাৰ জনাইছো ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন বুধবাৰৰ পৰ্যালোচনা বৈঠকলৈ অপেক্ষা কোভিড সংক্ৰমণ নকমা 7খন জিলাত পূৰ্ণ লকডাউনৰ সম্ভাৱনা প্ৰকট হৈছে তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট শোণিতপুৰ বিশ্বনাথ নগাঁও কাছাৰ জিলাত লকডাউনৰ সম্ভাৱনা 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউনৰ হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই কথা যদি অহা সপ্তাহত কোভিড নকমে তেতিয়ালে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব য'ত য'ত কোভিডৰ পৰিমাণ নকমিব এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম অকল ছেকেণ্ড ড'জ কমপ্লিট হোৱা এমপ্লয়ীখিনিয়ে অফিচলৈকে আহিব আৰু আমি কোভিন এপৰ পৰা আমি নামবিলাকো নমাইছোঁ যে কোনবিলাকে ছেকেণ্ড ড'জ কমপ্লিট কৰিছে তেওঁলোক যাতে অফিচলৈকে আহে দ্বিতীয় কথা অহা কালিৰ পৰা ডেইলি 3 লাখ ভেকচিনেশ্যনৰ আমি যি কাম আৰম্ভ কৰিম সেয়া যদি ঠিক ভাল কৰি কৰিব পাৰোঁ অহা 10 তাৰিখৰ ভিতৰত আমি 60 লাখ নতুন লোকক ভেকচিন কৰিব পাৰিম 50 লাখ আগত আমি কৰিছোঁ তাৰ পিছত মই ভাবোঁ যে লাহে লাহে বতাহ ফৰকাল হৈ গৈ থাকিব আকাশখন ফৰকাল হ'ব আমাৰ অসমত কেইবাটাও ব্লেক ফাংগাছ ৰোগী ধৰিছে যোৱাকালি উত্তৰ লখিমপুৰৰ এজন পেচেণ্টক অসম চিকিৎসা মহাবিদ্যালয়ত ব্লেক ফাংগাছৰ বাবে পোৱা গৈছে ডায়েবেটিক থাকিলে আৰু অত্যাধিক ষ্টেৰইড ল'লে ব্লেক ফাংগাছ হয় সেইটো যাতে আমি কম কৰি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰট'কল বনাইছোঁ আৰু লাহে লাহে মই ভাবোঁ যে ইয়াৰ সংখ্যাটো কমি যাব 5 ঘণ্টা উকলি যোৱাৰ পিছতো নিৰ্বাপিত হোৱা নাই কমলপুৰ আল্টাৰ অগ্নিকাণ্ড 10খনকৈ বাহনে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ প্ৰশমিত হোৱা নাই এই অগ্নিকাণ্ড ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নিল পাল উপস্থিত হৈ পৰিদৰ্শন কৰিছে অগ্নিকাণ্ড সংঘটিত হোৱা উদ্যোগস্থলীটো কাৰ গাফিলতিৰ বাবে সংঘটিত হ'ল এই অগ্নিকাণ্ড সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মহকুমাধিপতিগৰাকীয়ে শোধনাগাৰৰ ডাঙৰ ক্ৰেন আনি অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে আমি পুৱাই দেখুৱাইছো 5 ঘণ্টা উকলি গৈছে কিন্তু তাৰ পিছতো নিৰ্বাপিত হোৱা নাই কমলপুৰ আল্টাৰ অগ্নিকাণ্ড 10খনকৈ বাহনে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ প্ৰশমিত হোৱা নাই এই অগ্নিকাণ্ড আমাৰ বাইহাটাৰ সাংবাদিক শ্ৰীমন্ত দাস আছিল ঘটনাস্থলীত আৰু ঘটনাস্থলীৰ পৰা পোনপটীয়া তেওঁ দেখুৱাই আছে সকলোবোৰ সবিশেষ ৰঙিয়া মহকুমাধিপতি ইতিমধ্যে উপস্থিত হৈছে স্বপ্নিল পাল আৰু তেওঁ পৰিদৰ্শন কৰিছে অগ্নিকাণ্ড সংঘটিত হোৱা উদ্যোগস্থলীটো কাৰ গাফিলতিৰ বাবে সংঘটিত হৈছে এই অগ্নিকাণ্ড সমগ্ৰ বিষয় সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে মহকুমাধিপতিগৰাকীয়ে শোধনাগাৰৰ ডাঙৰ ক্ৰেন আনি অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে এই মুহূৰ্তত আমি বাইহাটাৰ সাংবাদিক শ্ৰীমন্ত দাসৰ কাষলৈ যাম আৰু তেওঁ জনাব সবিশেষ হয় এতিয়াও 5 ঘণ্টা উকলি যোৱাৰ পিছতো কিন্তু সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিব পৰা নাই যে বাইহাটা চাৰিআলি কমলপুৰৰ আল্ট্ৰাস্থিত যিটো প্লাষ্টিক উদ্যোগ এই প্লাষ্টিক উদ্যোগৰ জুই আৰু এই পৰ্যন্ত বহুকেইখন 10খনতকৈ অধিক গাড়ী ব্যৱহাৰ হৈছে যদিও এতিয়াও সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰিবলৈ পৰা হোৱা নাই এই ক্ষেত্ৰত মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব বৰ্তমানৰ দৃশ্য কিদৰে এতিয়াও এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈ আছে মোৰ কেমেৰা সহযোগীয়ে এই সকলোবোৰ তথ্য আমাৰ নিউজ 18ৰ দৰ্শকক ইতিমধ্যে দেখুৱাই আছে আৰু মই এই বিষয়ে মই জানিব বিচাৰিম এই যিটো দুৰ্যোগ অগ্নি আৰু আপতকালীন বিভাগৰ এজন বিষয়াৰ পৰা মই তেখেতৰ পৰা জানিব বিচাৰিম তেখেতসকলে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা ক'ৰ পৰা এই আজিৰ এই অগ্নি নিৰ্বাপনৰ কাৰণে গাড়ী ক'ৰ পৰা আনিছে ছাৰ আৰু কিমানখন গাড়ী আনিছে আমাৰ গাড়ী বৰ্তমান 10খন গাড়ী লাগি আছে 9খন আছিল এতিয়া আৰু এখন গাড়ী আহি পেলাই নলবাৰীৰ পৰা ইয়াতে আপোনাৰ বাইহাটাৰ চাৰিআলি যি গাড়ী আছে ৰঙিয়া বাইহাটা চাৰিআলি হাজো নৰ্থ গুৱাহাটী চিপাঝাৰ এইখিনিৰ পৰা আপোনাৰ আৰু আহিছে নলবাৰীৰ পৰা এইখিনিৰ পৰা আপোনাৰ 10খন গাড়ী আহিলে আৰু আমাৰ পাম্প আছে পৰ্টেবল পাম্প আছে আমি 5টা পাম্প লগাই দিছোঁ চাৰিওফালে পাম্পেদি আমি পাম্পিং কৰি আছে একচুৱেলি আপোনাৰ গোটেইটো ষ্ট্ৰাকচাৰ আছিলতো টিনৰ ষ্ট্ৰাকচাৰ আছিলতো গোটেই কলাপছ হৈ গৈছে কলাপছ হোৱাৰ কাৰণে গোটেই জেগাটো মানে টিনেদি আগুৰি আছে আৰু সেইটো কাৰণত মানে তলত প্লাষ্টিকবিলাক থাকিল প্লাষ্টিকবিলাক জ্বলি আছে
আৰু এইটো তাত আমি পানীটো ডাইৰেক্ট মাৰিব পৰা নাই, কাৰণ আমাৰ পানীটো মাৰিলে টিনৰ ওপৰত পৰে, ফাকে ফাকে আমি পানীটো মাৰিছোঁ, গতিকে এইটো জুইটো নুমাওঁতে টাইম লাগিব। বেলেগ কিবা বিশেষ ব্যৱস্থা ল'ব নেকি? মানে ক্ৰেনৰ ব্যৱস্থা কৰিব দিছোঁ। ক্ৰেন মানে এখন JCB আনিছিলে, কিন্তু JCBৰে কাম কৰিব পৰা নাযাব। ক্ৰেনৰ কথা কৈছোঁ, আমি গুৱাহাটী ৰিফাইনেৰীত ডাঙৰ ক্ৰেন আছে, আৰু সেই ক্ৰেনটো আনিলে হয়তো টিনবিলাক যদি আঁতৰাই দিব পৰা যায় তেতিয়াহ'লে কিন্তু আমাৰ জুইটো সোনকালে নুমাই। মই এজন স্থানীয় ব্যক্তিৰ পৰা জানিব বিচাৰিম, কি ক'ব? ইয়াত মানে বহুত মানে প্লাষ্টিকৰ বস্তু ইয়াত জমা হৈ আছিল, তেওঁলোকৰ ষ্ট'ৰেজ আছিল, আৰু সেইকাৰণে এতিয়া জুইটো নুমোৱা নাই। আমি দাবী কৰিছোঁ, আমি সকলোকে অনুৰোধ জনাইছোঁ যে জুই একদম সম্পূৰ্ণ নুনুমোৱাকৈ যাতে কামটো সমাপ্ত নকৰে, কাৰণ আমি নিকটৱৰ্তী, ইয়াত কিমান চিলিণ্ডাৰ আছে, কিমান কি আছে এইবিলাক আমি নাজানো। গতিকে আমি অনুৰোধ জনাইছোঁ, প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, SDOC-বিলাকক আমি অনুৰোধ জনাইছোঁ, কমলপুৰ চাৰ্কল অফিচাৰৰ বাইদেউক আমি অনুৰোধ জনাইছোঁ যাতে জুই সম্পূৰ্ণ মানে নোহোৱাকৈ, শেষ নোহোৱাকৈ যাতে কামটো সমাপ্ত নকৰে, কাৰণ আমি একদম নিকটৱৰ্তী মানুহ, একদম নিকটৱৰ্তী। গতিকে সমাপ্ত হ'ব লাগিব, সমাপ্ত হোৱাৰ পিছতে আমি লাগি আছোঁ। হয়, যি অগ্নি জ্বলি আছে, এই যাতে এই অগ্নি সম্পূৰ্ণৰূপে নিৰ্বাপন নোহোৱালৈকে যাতে ফায়াৰ ছাৰ্ভিচ বা তেনেকৈ যি আপতকালীন সেৱা আছে, এই আপতকালীন সেৱাসমূহক ধৰি নাযাবলৈ স্থানীয় ৰাইজেও অনুৰোধ জনাইছে। ধন্যবাদ শ্ৰীমন্ত দাস। ফিলপাৰীৰ নাজিৰাটিঙৰ ময়লা নদীত আজিও নিৰ্মাণ নহ'ল এখন দলং। ময়লাজান নদীৰ ওপৰত অস্থায়ীকৈ নিৰ্মাণ কৰা বাঁহৰ সাঁকোৱেদি পাৰ হৈ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটি জৰাজীৰ্ণ পথেৰে অব্যাহত ৰাখিছিল বহিৰ্বিশ্বৰ সৈতে যোগাযোগ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাইজে নিৰ্মাণ কৰি লোৱা সাঁকোখন চলিত বাৰিষাৰ প্ৰথম বৰষুণ কেইজাকৰ বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যাহত হৈ পৰে। ফলত লোকসকলে এককাল পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহু বছৰৰ পৰা বহুবাৰ স্থানীয় ডুমডুমাৰ সমষ্টিৰ বিধায়ক, গড়কাপ্তানী বিভাগ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক আবেদন জনাই আহিছে যদিও এই আবেদনসমূহৰ প্ৰতি আজি পৰ্যন্ত কোনোৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। দিলীপ আমাৰ দিম বুলি আশা দিলে, আমাক নিদিলে একো। আৰু এতিয়া আমি নতুন চৰকাৰখনক পুনৰ অনুৰোধ কৰিছোঁ, আৰু ৰূপেশ গোৱালে যেন আমাক দলংখন দিয়ে বুলি আমি আশা কৰিছোঁ, আৰু অনাগত দিনত যেন আমি নতুন দলং হৈ আমাৰ ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে, আৰু এইফালে মেডিকেল যাব লাগে আৰু বজাৰলৈ যাব লাগে। আমাৰ মহিলাসকলো এতিয়া পানী তিতি এই সমস্যাত আমি কেনেকৈ পাৰ হওঁ। শিৱসাগৰ মৈৰামৰা সন্দিকৈ গাঁৱত পখিলা খেদা বয়সতে পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল তিনিটা শিশু। 10 বছৰীয়া মেঘালী দত্ত, 9 বছৰীয়া বিৰাজ দত্ত আৰু 5 বছৰীয়া মনোজ দত্ত নামৰ শিশুকেইটিৰ ভৱিষ্যতক লৈ বৰ্তমান শংকিত হৈ পৰিছে বৃদ্ধ ককাক অতুল দত্ত। পিতৃ হৃদীপ দত্ত জটিল ৰোগত 2019 চনত মৃত্যু হোৱাৰ পাছতে যোৱা এপ্ৰিল মাহত নিষ্ঠুৰ নিয়তিয়ে মাতৃ জানমণিকো কাহিনী। ফলত নাতিকেইটিৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে দৰিদ্ৰতাই কোঙা কৰি পেলোৱা 70 বছৰীয়া ককাক অতুল দত্ত। শিৱসাগৰ মৈৰামৰা সন্দিকৈ গাঁৱত পখিলা খেদা বয়সতে পিতৃ মাতৃক হেৰুৱাই এদৰে নিথৰুৱা হৈ পৰিল তিনিটা শিশু, মেঘালী দত্ত, বিৰাজ দত্ত আৰু মনোজ দত্ত। এইকেইটিৰ ভৱিষ্যতক লৈ এতিয়া ককাক অতিকৈ চিন্তিত হৈ পৰিছে অতুল দত্ত। পিতৃ দিলীপ দত্তক 2019 চনতে হেৰুৱাইছিল এই তিনিটি নিথৰুৱা পুত্ৰই। পাছত নিষ্ঠুৰ নিয়তিৰ কবলত জানমণিকো হেৰুৱাই, অৰ্থাৎ মাতৃ জানমণিক হেৰুৱাই এই তিনিটা শিশুৱে। এতিয়া নাতিকেইটিৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে ককা। 70 বছৰীয়া ককাক অতুল দত্তই বিচাৰিছে সহায়ৰ হাত। ঢুকালে 2019 চনত, তাৰপৰা এতিয়া আকৌ মাকজনী ঢুকাই থাকিলে মানে এই বহাগৰ 8 মাৰ্চৰ দিনা। তেওঁলোকৰ 3টা সন্তান এৰি থৈ গৈছে। মানে কিমান বয়স হৈছে? ছোৱালীজনী হৈছে 11 বছৰ, তাৰপৰা ল'ৰাটো 8 বছৰ, তাৰপৰা সৰু ল'ৰাটো 5 বছৰ হৈছে। এতিয়া কি ধৰণৰ সমস্যা মানে আৰু ঘৰৰ অৱস্থাটো বৰ ভাল নহয়, টকা পইচা নাইকিয়া মানুহ। এতিয়া কেনেকৈ ল'ৰাকেইটাক পঢ়া শুনা সেইটোৱে মোৰ ডাঙৰ চিন্তা হৈছে। কি উপায় কৰোঁ এতিয়া ইহঁতকতো মই এতিয়া হেৰি কৰি দিব নোৱাৰোঁ। সিহঁতক মানে কেনেকৈ হেৰি কৰি থাকিম মই? কি কৰে আপুনি এইভাগে? ঘৰৰ পৰিয়াল কেনেকৈ চলে? ঘৰ আৰু হাজিৰা কৰি মানে চলাই, মইতো নোৱাৰোঁ চলাব। এতিয়া মোৰ অৱস্থাও ভাল নহয়, ইভাগে টকা পইচা বুলিবলৈ নাই আৰু তেনেকৈ। এতিয়া ল'ৰাকেইটা মই কেনেকৈ ভাল কৰোঁ সেইটোৱে চিন্তা কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা যদি সাহাৰ্য দিয়ে তেনেকৈয়ে ভাবি আছোঁ আৰু। টকা পইচা নাইকিয়া মানুহ।
আকাশী গংগাত বিনামূলীয়া কোভিড ৰেট আৰু RT-PCR পৰীক্ষা শিবিৰ হোজাই জিলা স্বাস্থ্য বিভাগ আৰু আজমল ফাউণ্ডেশ্যনে আয়োজন কৰে বিনামূলীয়া কোভিড পৰীক্ষা শিবিৰ প্ৰায় 4 শতাধিক লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হয় এই শিবিৰত পৰীক্ষাত পজিটিভ ওলোৱা এজন লোকক হোম আইচোলেশ্যনৰো ব্যৱস্থা কৰা হয় এয়া দবকাৰ আকাশী গংগাত বিনামূলীয়া কোভিড ৰেট আৰু RT-PCR পৰীক্ষা শিবিৰ হোজাই জিলা স্বাস্থ্য বিভাগ আৰু আজমল ফাউণ্ডেশ্যনে আয়োজন কৰা বিনামূলীয়া কোভিড পৰীক্ষা শিবিৰত এতিয়ালৈকে 4 শতাধিক লোকক কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে পৰীক্ষাত পজিটিভ ওলোৱা এজন লোকক হোম আইচোলেশ্যনৰ ব্যৱস্থা কৰা হয় আমাৰ আজমল ফাউণ্ডেশ্যন আৰু হোজাই জিলা স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত চলি থকা বিনামূলীয়া কোভিড ৰেট পৰীক্ষা আৰু RT-PCR নমুনা সংগ্ৰহ অভিযানৰ অংশ হিচাপে আমি আজি উপস্থিত হৈছোঁ আকাশী গংগা অঞ্চলত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ন্যায়ৰক্ষী মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু সিৰাজুদ্দিন আজমল চাহাবৰ এই প্ৰয়াসত এই সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কৰা হিতৰ কাৰণে যি প্ৰয়াস কৰিছে আৰু আমাৰ ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ ফজলুল ইছলাম চাহাবৰ তৎপৰতাত আমাৰ এই পদক্ষেপত যথেষ্ট সঁহাৰি পোৱা দেখা গৈছে এতিয়ালৈকে আমাৰ 57 জন আহিছে আৰু তেওঁলোক সজাগ হৈছে জনসাধাৰণ স্বেচ্ছাৰে আহি টেষ্ট কৰিছে আৰু আমি ইয়াত পজিটিভ এজন পাইছোঁ পজিটিভ পোৱাজনক কি কৰিব হোম আইচোলেশ্যন দিব নে হেৰি কৰিব নাই আমিতো হোম আইচোলেশ্যন কৰিবলৈ নিদিওঁ পৰাপক্ষত আমি তেওঁলোকক চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিছোঁ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক আমি সুৰক্ষিত হলেহে আমাৰ পৰিয়াল সুৰক্ষিত হ'ব এই কৰোনা কালত টিকা অবিহনে সুৰক্ষাৰ কথাটো ভবাটো উচিতেই নহয় যিসকলে টিকা লোৱা কথাটো গম্ভীৰতাৰে বুজিছে সেইসকলে নিজৰ তথা পৰিয়ালৰ ৰক্ষক হিচাপে পৰিগণিত হৈছে টিকা হল সঞ্জীৱনী আৰু এই কথাৰ মহত্ব বুজিবলৈ আপুনি মুম্বাইৰ অটো চালকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা টিকাকৰণ শিবিৰলৈ আহক ইয়াত শাৰী পাতি নিজৰ নম্বৰৰ বাবে অপেক্ষা কৰি এইসকল লোক ৰৈ আছে যিসকলৰ সৈতে আপোনাৰ মোৰ প্ৰত্যেক দিনেই মুখামুখি হয় এওঁলোকে প্ৰত্যেক দিনেই হাজাৰৰো অধিক যাত্ৰীক নিজৰ গন্তব্য স্থানলৈ লৈ যায় এনেকুৱা নহয় যে এওঁলোকৰ কৰোনাৰ আতংক নাই এইসকল অটো চালকে বহু দিনৰ পৰাই কৰোনাৰ প্ৰতিষেধক ল'বলৈ ইচ্ছুক হৈ আছিল যেতিয়াই এওঁলোকে গম পালে যে মুম্বাইৰ নাহুৰ অঞ্চলত বিজেপিৰ সাংসদে 18 পৰা 44 বছৰ বয়সৰ অটো চালকসকলৰ বাবে এটা টিকাকৰণ শিবিৰৰ ব্যৱস্থা কৰিছে আৰু তাৰ পিছতেই উপস্থিত হ'ল এই অটো চালকসকল এই টিকাকৰণ শিবিৰত खासदार मनोज कोटा जी के द्वारा हम लोग को एकदम सही टाइम पे सही सुविधा मिली और हमको ज़रूरत थी क्योंकि हम 50-60 आदमी को लेके आते हैं जाते हैं जितने भी रिक्शा चालक महिला है उन सबके लिए वैक्सीनेशन बहुत इजीली दिया है दरअसलते সঞ্জীৱনী আপোনাৰ দুৱাৰমুখত শীৰ্ষক এই কাৰ্যসূচী বিজেপিৰ সাংসদ মনোজ কৌটকে মুম্বাইৰ নাহুৰ অঞ্চলত অটো চালকসকলৰ বাবে গ্ৰহণ কৰিছে য'ত 5 শতাধিক অটো চালকক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে টিকা हमारी संस्था ने आज उनके लिए जो कार्यक्रम आयोजित किया है और इस कार्यक्रम में 18 से लेके 44 का जो वयोगट है इन ऑटो चालकों का वैक्सीनेशन यहाँ किया जाएगा আপোনাৰ জ্ঞাতাৰ্থে জনাও যে মুম্বাইৰ অটো ড্ৰাইভাৰ্ছ এছ'চিয়েশ্যনে মহাৰাষ্ট্ৰ চৰকাৰৰ ওচৰত তেওঁলোকক ফ্ৰণ্টলাইন ৱৰ্কাৰৰ মৰ্যাদা প্ৰদান কৰিবলৈ ধাৰাবাহিকভাৱে আবেদন জনাই আহিছে কিন্তু এতিয়াও ৰাজ্য চৰকাৰখনে তেওঁলোকক
এই মৰ্যাদা প্ৰদান কৰা নাই। কিন্তু ইয়াৰ পাছতো ৰিক্সা চালকসকলৰ এই আবেদন খাৰিজ কৰিব পৰা নাযায়, কিয়নো কৰোনাৰ আতংকৰ মাজতো প্ৰতিনিয়ত যাত্ৰীসকলক গন্তব্যস্থানলৈ লৈ যায় তেওঁলোকে। উল্লেখযোগ্য যে এই টীকাকৰণ শিবিৰৰ সফলতাৰ পাছতে মুম্বাইৰ আৰু বহু অটো চালকে কৰোনাৰ টীকা ল'বৰ বাবে ইচ্ছা প্ৰকাশ কৰি আহিছে। আশা কৰা হৈছে এই অটো চালকসকলৰ দৰে আপুনিও আপোনাৰ দায়িত্ব পালন কৰি যিমান শীঘ্ৰেই পাৰি কৰোনাৰ টীকা লৈ এই মহামাৰীক মষিমূৰ কৰাৰ এই অভিযানৰ অংশীদাৰ হওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। চিপাঝাৰৰ সাতঘৰীয়া নিবাসী দৰঙৰ অনুপম লোক সংস্কৃতি শুকনানী ওজাপালিৰ বৰেণ্য সাধক দ্ৰোণ ভূঞাক বিষ্ণুৰাভা বঁটা প্ৰদান। উল্লেখযোগ্য যে প্ৰায় 10 বছৰ বয়সৰ পৰাই শুকনানী ওজাপালিৰ সৈতে জড়িত হৈ অহা দ্ৰোণ ভূঞাই কৃষ্টিবিধৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে নিমগ্ন হৈ আহিছে নিৰবিচ্ছিন্ন সাধনাত। আজি ৰাভা দিৱস উপলক্ষে চিপাঝাৰৰ পথৰুঘাট কৃষক শ্বহীদ ভৱনত স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ উদ্যোগত 2021 বৰ্ষৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বিষ্ণুৰাভা বঁটাৰ বাবে মনোনীত হোৱা শুকনানী ওজাপালিৰ বৰেণ্য সাধক দ্ৰোণ ভূঞাক সম্বৰ্ধনা জ্ঞাপন কৰে। আমাক উক্ত বঁটা বিতৰণী অনুষ্ঠানৰ পৰা অধিক তথ্য জনাব মঙলদৈৰ সাংবাদিক নৱজ্যোতি মহন্ত। নিশ্চয়কৈ দৰঙৰ চিপাঝাৰৰ শুকনানীৰ ওজাপালি দ্ৰোণ ভূঞাক অসম চৰকাৰৰ যি বিষ্ণুৰাভা বঁটা প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছে। আমাৰ লগত আছে দ্ৰোণ ভূঞা, তেওঁৰ লগত আমি কথা পাতিম, যিহেতু তেওঁ শুকনানী ওজাপালিৰ লগত সৰুৰে পৰা জড়িত হৈ আছে আৰু অৱশেষত চৰকাৰীভাৱে তেওঁক যি এই বিষ্ণুৰাভা বঁটা হিচাপে মনোনীত কৰা হৈছে। আমি দেখুৱাইছোঁ এগৰাকী দৰঙৰ চিপাঝাৰৰ দ্ৰোণ ভূঞা, যিগৰাকীক অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটাৰ বাবে তেওঁক মনোনীত কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ আজি আপোনাৰ, যিহেতু চৰকাৰীভাৱে আপোনাক এটা ঘোষণা কৰিছে? মোৰ আজি বহুত ভাল লাগিছে আৰু বহুত ভাল এটা পৰিৱেশ হৈছে, আৰু এই কাৰণত হৈছে আৰু তেখেত কলাগুৰু বিষ্ণুৰাভা তেখেত মানুহ নহয়, তেওঁ গন্ধৰ্ব, তেওঁ দেৱতা সদৃশ মানুহ আছিল আৰু তেওঁ গুণত পূজা হোৱাৰ কাৰণত আমি আজি নিৰক্ষৰ ওজাপালিসকলেও আমি তেখেতৰ গুণ কাঢ়ি ল'বলৈ সক্ষম হোৱা হৈছে। কিন্তু মইতো পোৱা নাই, আমাৰ অসমবাসীয়ে পাইছে, আমাৰ দৰঙে পাইছে। পাৱাৰ কাৰণত মোৰ অনুভৱটো আৰু মোৰ চখটো বহুত ভাল লাগিছে। আপুনি নৱপ্ৰজন্মক এই বিষয়ে আপুনি প্ৰশিক্ষণ দি আছোঁ। এতিয়া প্ৰশিক্ষণ দিছোঁ মই এক জেগাতে প্ৰশিক্ষণ নহয়, গোটেই ভাৰতবৰ্ষতে প্ৰশিক্ষণ, দিল্লী NSD নেশ্যনেল স্কুল অফ ড্ৰামা আৰু ইউনিভাৰ্চিটি, ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, কলাক্ষেত্ৰ, ভাগৱতী বৰুৱা ভৱন আৰু আমাৰ এই ওদালগুৰি নৱোদয় ইত্যাদি, মই গোটেই প্ৰান্ততে মই মানে এই প্ৰশিক্ষণ দিওঁ। আৰু দিল্লী NSDত মই এমাহ আছিলোঁ, এমাহ থাকি সম্পূৰ্ণ প্ৰশিক্ষণ ওজাপালি আৰু অকল ওজাপালিটো শিকাইছোঁ। নিশ্চয়কৈ এয়া আছিলে অসম চৰকাৰৰ যি মনোনীত বিষ্ণুৰাভাৰ বঁটালৈকে মনোনীত হোৱা দ্ৰোণ ভূঞা। তেওঁ ধন্যবাদ নৱজ্যোতি মহন্ত। লংকাৰ বৰদলঙত মাৰণাস্ত্ৰসহ 2জন লোকক গ্ৰেপ্তাৰ। আৰক্ষীয়ে 1 নং বৰদলং গাঁৱৰ ফাৰুক আহমেদৰ ঘৰত চলায় অভিযানত জব্দ কৰা হয় হাতীৰ দাঁত, এটা এয়াৰ গান, এটা হস্তনিৰ্মিত বন্দুক, পিষ্টলৰ 9টা আৰু 4টা 303 বন্দুকৰ সজীৱ গুলী। ঘটনা সংক্ৰান্তত শ্বাহিদ আহমেদ আৰু ফাৰুক আহমেদক গ্ৰেপ্তাৰ কৰে তদন্তকাৰী আৰক্ষীয়ে। খবৰ এবাৰ লখিমপুৰতো পিষ্টলসহ প্ৰাক্তন আলফাক আটক কৰা হৈছে। আজি পুৱতি নিশা ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা অহা সেনা আৰক্ষীৰ দলে প্ৰাক্তন আলফাজনক ঘৰৰ পৰা আটক কৰে। নাওবৈচা শালমৰীয়া তপন ফুকন ওৰফে খাকলাৰীক 2011 চনত এখন মটৰচাইকেল দুৰ্ঘটনাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষী আৰু সেনা বাহিনীয়ে আলফা গ্ৰেপ্তাৰৰ নামত নাটক কৰাৰ অভিযোগ উত্থাপন কৰিছে আলফা খাকলাৰীৰ পৰিয়ালে। বৰপেটাৰ খবৰ, অসম ক্ৰিকেট সংস্থাৰ উদ্যোগত বৰপেটাত নিৰ্মাণ হ'ব এখন অত্যাধুনিক ক্ৰিকেট খেলপথাৰ। অসম ক্ৰিকেট সংস্থাৰ এটা সজাতি দল বৰপেটাত উপস্থিত হৈ জিলা প্ৰশাসনৰ সৈতে আনুষ্ঠানিকভাৱে এখন সভাত অংশগ্ৰহণ কৰে। ক্ৰিকেটৰ উন্নয়নৰ বাবে বৰপেটাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে একোখন অত্যাধুনিক ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে ক্ৰিকেট সংস্থাটোৱে।
জাগিৰোডৰ খবৰ জাগিৰোডত কোভিড টিকাকৰণ শিবিৰত ভংগ হৈছে কোভিড প্ৰটকল কোভিডৰ টিকা গ্ৰহণ কৰিবলৈ অহা লোকৰ মাজত নাই সামাজিক দূৰত্ব এনে ভয়ংকৰ পৰিৱেশ প্ৰত্যক্ষ কৰি আৰক্ষীয়ে নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে জাগিৰোড ব্যৱসায় সন্থাৰ উদ্যোগত তথা মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত শনিবাৰে জাগিৰোড কলা মন্দিৰ প্ৰাংগণত কোভিড-19 সমূহীয়া টিকাকৰণৰ এক শিবিৰ অনুষ্ঠিত কৰা হয় কৰোনাৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে কামৰূপ জিলাত শেহতীয়াকৈ শুৱালকুছিত অধিক ভয়াৱহ ৰূপ লৈছে কৰোনাই গণসংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিয়ম ধোঁৱাচাঙত উঠিছে খুদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি আমিনগাঁৱৰ কোনো লোকেই মানিব নোখোজে কোভিড নীতি আমিনগাঁও ৰেলৱে বজাৰত নাই কাৰো সজাগতা আমিনগাঁও আৰক্ষী চকীৰ পিছফালৰ বজাৰতো দৈনিক অবাঞ্ছিত জনসমাগম বঙাইগাঁৱৰ খবৰ ৰাজ্যত বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত কিন্তু এটা চক্ৰই চলাই আছে ইখন জিলাৰ পৰা সিখন জিলাৰ যাতায়াত কোভিড প্ৰটকল অমান্য কৰি যাত্ৰীৰ পৰা দুগুণ ভাড়া আদায় কৰি চলি আছে যাত্ৰীবাহী বাছ বঙাইগাঁৱত কোভিড প্ৰটকল ভংগ কৰি চলাচল কৰা এখন বাছ বইটামাৰী আৰক্ষীয়ে জব্দ কৰিছে ধুবুৰীৰ বাছখনৰ মুঠ 42 জন যাত্ৰীৰে প্ৰতিজন যাত্ৰীৰ পৰা 1000ৰো অধিক ভাড়া লৈ গুৱাহাটী অভিমুখে গৈ আছিল এই বাছখন মালিগাঁৱৰ খবৰ জলকুৱাৰ এলভিছ আলী হাজৰিকালৈ অসম অলিম্পিক সন্থাৰ বিশেষ সন্মান অসম অলিম্পিক সন্থাৰ এথলিটছ কমিশ্যনৰ আহ্বায়কৰূপে নিযুক্তি বিশিষ্ট সাঁতোৰবিদ এলভিছক এক বিশেষ নিযুক্তি পত্ৰযোগে এই কথা ঘোষণা কৰিলে অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ স্বাক্ষৰিত পত্ৰখনত সাঁতোৰবিদজনক আহ্বায়কৰূপে নিযুক্তি দিয়া হয় হাজোৰ খবৰ কামৰূপ জিলাৰ দক্ষিণ পাকাৰ কোণাত কোভিডত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ পিতৃসহ 2 পুত্ৰই হেৰুৱালে প্ৰাণ ঘাতকৰূপী কৰোনাই কাল হ'ল এটা পৰিয়ালৰ পিতৃসহ 2 পুত্ৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এই ঘটনাই এতিয়া পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওখনতে গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে মে মাহৰ 22 তাৰিখে কোভিডত আক্ৰান্ত হৈ প্ৰথমতে মৃত্যু হৈছিল 42 বছৰীয়া পুত্ৰ দীপক দাসৰ ইয়াৰে 13 দিন পিছতে পিতৃ বিষ্ণুৰাম দাসৰ 84 বছৰ বয়সত মৃত্যু হোৱাৰ পাছত পুনৰ 13 দিন পিছত আন এগৰাকী পুত্ৰ ৰত্নকান্ত দাসৰ 54 বছৰ বয়সত ঘাতকৰূপী কৰোনাৰ বলি হ'বলগীয়া হয় খবৰ এবাৰ আজি শ্ৰী সত্য সাই সেৱা সংগঠন 70টা পৰিয়ালক তেওঁলোকে খাদ্য মাস্ক আৰু ফলৰ ৰসৰ পেকেট দিছে কামৰূপ জিলাৰ ৰাণীৰ সমীপৰ সাতাৰ গাঁৱত এই সেৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয় সংগঠনৰ সভাপতি সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা এটা 10জনীয়া দলে কামত অংশগ্ৰহণ কৰে শাৰীৰিকভাৱে প্ৰতিবন্ধী হোৱাৰ পাছতো এতিয়া ব্যৱসায়িকভাৱে সক্ষম কাজিৰঙাৰ বেজগাঁৱৰ নৰেন শইকীয়া 1998 চনত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিজৰ এখন হাত হেৰুৱাইছিল নৰেন শইকীয়াই এখন হাতেৰে নিজৰ ৱেল্ডিং দোকানত সকলো কাম কৰাৰ লগতে এখন হাতেৰে তেওঁ গাড়ী চলাই ভাড়া মাৰি আহিছে নিজ কৰ্মৰ যোগেদি ৰিল হিৰোৰ পৰিৱৰ্তে ৰিয়েল হিৰোলৈ তেওঁ পৰিগণিত হৈছে এগৰাকী নৰেন শইকীয়া কোভিড মহামাৰীৰ সময়ছোৱাত নিজৰ ৱেল্ডিং দোকানৰ জৰিয়তে আন 10জনক সংস্থাপন দিবলৈ সক্ষম হৈছে লোকজনে ৰঙিয়াৰ আখাৰীৰ শিক্ষানুষ্ঠান দে মাথা ইংলিছ স্কুলে দীৰ্ঘদিন ধৰি শয্যাগত হৈ থকা এগৰাকী বৃদ্ধ লোকলৈ আগবঢ়াইছে সহায়ৰ হাত ৰঙিয়াৰ হাতীমুৰা গাঁৱৰ শুদ্ধৰাম ডেকা নামৰ বৃদ্ধজনক দে মাথা ইংলিছ স্কুল কৰ্তৃপক্ষই প্ৰদান কৰে এখন হুইল চেয়াৰ লগতে দৰিদ্ৰ বৃদ্ধজনক পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰীও প্ৰদান কৰিছে ৰঙিয়াৰ সমাজকৰ্মী নিপন ভূঞাই প্ৰায় 4 মাহ পূৰ্বে নিজ বাসগৃহত পিছলি পৰি চলন শক্তি হেৰুৱাইছিল লোকজনে খবৰ এবাৰ মিছামাৰী ৰাজ্যখনৰ ভিতৰতে শোণিতপুৰ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ৰাজ্যৰ 5খন জিলাৰ ভিতৰত শোণিতপুৰ জিলাক কোভিড আক্ৰান্তৰ ৰেড জোন হিচাপে চিহ্নিত কৰা হৈছে ইয়াৰ পিছতে প্ৰশাসন আৰু স্বাস্থ্য বিভাগ কঠোৰ হৈছে কিন্তু জিলাৰ বিভিন্ন ঠাইত এতিয়া একাংশ লোক সজাগ সচেতন নহয় মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব আদিও নামানে একাংশ লোকে খবৰ এবাৰ মুছলপুৰৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ একালৰ সহযোদ্ধা দীঘেলীৰ আগিন ৰামচিয়াৰী ৰাভা খোৱাৰী নষ্টালজিক হৈ পৰিল সহযোদ্ধাগৰাকী বৰ্তমানৰ বাক্সা জিলাৰ অন্তৰ্গত দীঘেলী আছিল বৈপ্লৱিক শিল্পী বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনৰ কৰ্মস্থলী য'ৰ পৰা ৰাভাই আৰম্ভ কৰিছিল জমিদাৰসকলৰ বিৰুদ্ধে সংগ্ৰাম য'ত বিষ্ণু ৰাভাৰ প্ৰতিটো কৰ্মতে ছাঁটোৰ দৰে থাকি সহযোগ কৰিছিল অগিন ৰামচিয়াৰীয়ে সৈনিক শিল্পী বিষ্ণু ৰাভাক দি আহিছিল ৰক্ষণাবেক্ষণ আজি ৰাভা দিৱসৰ দিনটোত বৈপ্লৱিক শিল্পীগৰাকীৰ বিষয়ে বহু কথাই ক'লে 89 বছৰীয়া আগিন ৰামচিয়াৰীয়ে খোজ কৰি আহি আমাৰ এই দীঘেলীত এটা আছিল চকীদাৰ এম ই স্কুলত তেওঁ কিবা চাহ দা গাখীৰ কিবা মাগিছিল ৰাস্তাত দেখা পায় ভাইটি ৰবা বুলি বাদ দিলাক তেওঁ অৱশ্যে বৰে মৃত্যু আছিলে আচ্ছা তেওঁ মাত দি তেওঁ সুধিলে আচ্ছা আপোনালোকৰ ইয়াৰ লগে লগে আফটাৰনুন এক্সপ্ৰেছৰ পৰা মই কৃপাঞ্চলে বিদায় লৈছোঁ নমস্কাৰ